সোণাৰীৰ নাম তোলাত উত্তেজনা অসম আৰক্ষীলৈ শিলগুটি নিক্ষেপ নগা দুৰ্বৃত্তৰ নগা যুৱকক আটক কৰাত ক্ষোভত শিলগুটি নিক্ষেপ আটক কৰিছিল ব্যৱসায়ী মুছলেক কালি আলিৰ অপহৰণকাৰীক সতাং কন্যাক নামৰ যুৱকজনক আটক কৰিছিল আৰক্ষী অসম নাগালেণ্ডৰ পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ইয়াৰ পাছতে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে নগা দুৰ্বৃত্তই নাগালেণ্ডৰ আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে একাংশ লোকে আৰু ঘটনাস্থলীত উপস্থিত হৈছে চৰাইদেউৰ আৰক্ষী অধীক্ষক সোণাৰীৰ নাম তোলাত উত্তেজনাৰ সৃষ্টি হৈছে অসম আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে নগা দুৰ্বৃত্তই নগা যুৱকক আটক কৰাৰ ক্ষোভত শিলগুটি নিক্ষেপ আটক কৰিছিল ব্যৱসায়ী মুছলেক কালিৰ অপহৰণকাৰীক সতাং কন্যাক নামৰ যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে অসম নাগালেণ্ডৰ পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ইয়াৰ পাছতে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে নগা দুৰ্বৃত্তই নাগালেণ্ডৰ আৰক্ষীৰ বাহনতো আক্ৰমণ একাংশ লোকৰ আৰু ঘটনাস্থলীত উপস্থিত হৈছে চৰাইদেউৰ আৰক্ষী অধীক্ষক এই সন্দৰ্ভত আমাক অধিক জনাব সোণাৰীৰ চৰাইদেউ ব্যুৰো চিফ মিতুপৰ্ণ গগৈয়ে চৰাইদেউ অসম নাগালেণ্ড সীমান্তৰ নাম তোলা আৰু ইতিমধ্যে আমি যদি কওঁ যি অসম আৰক্ষীয়ে মুছলেক আলি অপহৰণৰ সন্দৰ্ভত বিগত সময়ত মুছলেক আলি অপহৰণ কাণ্ডৰ লগত জড়িত যি সন্তান কন্যাক আটক কৰিছিল আটক কৰি তেওঁলোকে সোধা পোছা অব্যাহত হ'ল তাৰ পাছতে আচলতে যি কন্যাক ইউনিয়ন আৰু যি নাগালেণ্ডৰ অন্যান্য ৰাইজে টিজিতৰ ৰাইজে ইতিমধ্যে তেওঁলোকে অসমলৈ প্ৰৱেশ কৰা পথটো বন্ধ কৰি দিছিল আৰু শেহতীয়া পৰিৱেশ দেখুৱাইছে তেওঁলোকে আচলতে শিল আচলতে দলিওৱা হৈছে তেওঁলোকে অসমৰ পৰা প্ৰৱেশ নাগালেণ্ডত প্ৰৱেশ কৰা বা নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা পথটো তেওঁলোকে বন্ধ কৰিছে আমি ওচৰলৈ যাব পৰা আচলতে যথেষ্ট এটা যি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল ক'ব লাগিব ইতিমধ্যে দুই পক্ষই মানে সংঘাতত লিপ্ত হৈছে আৰু নাগালেণ্ডৰ দিশৰ পৰা অহৰহ শিল আহি আছে ক'ব লাগিব শিল তেওঁলোকে বৰ্ষণ কৰিছে আৰু আমি এই দৃশ্য দেখুৱাইছোঁ আমি ইতিমধ্যে অসম আৰক্ষীয়ে আচলতে এই বিষয়টো কণ্ট্ৰল তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে মূলত স্থানীয় ব্যক্তি উপস্থিত আছে যিটো দেখা গৈছে আচলতে নাগালেণ্ডৰ পৰা আক্ৰমণ কৰা হৈছে নাগালেণ্ডৰ পৰা অসম আৰক্ষীলৈ শিল দলিওৱা হৈছে নাগালেণ্ডৰ দিশৰ পৰা দুষ্কৃতিকাৰী আচলতে অসমৰ লোকক উদ্দেশ্যি তেওঁলোকে শিল দলিয়াইছে গোটেই বিষয়টো আচলতে কি হৈছে বিষয়টো আজি ৰাতিপুৱা চমু ড্ৰাইভাৰ এজন ইয়াৰ পৰা উঠাই লৈ গৈছে এই বিষয়লৈ দিনতে সিহঁতে মাতিছিলে ইহঁতৰ গোটেই জাতীয় সংগঠনৰ মানুহখিনিয়ে মাতিছিলে ৰাতি আমি ইমিডিয়েট গধূলি হোৱা আগতে মানুহজনক ঘূৰাই দিয়ক মানুহজন যদি কিবা এটা দুখী হৈছে আমাৰ পুলিচ থানাত জমা দিব আমাৰ ওচৰতে থকা তেজিত নামচা আমাৰ থানাত চমজাই দিয়ক কিন্তু মানুহটো সদায় ইয়াৰ পৰা মানুহ এনেকৈ কোনো পুলিচ প্ৰশাসন নজনাকৈ এতিয়া নামতোলা থানাত সুধিছে সিহঁতেও নাজানে কৈছে অপহৰণ কৰি তেনেকৈ লৈ যোৱাটো ইহঁতে দিনৰ পৰাই পূৰা গোটেই মন ডিষ্ট্ৰিক্টৰ গোটেই পাব্লিকে দিনৰ পৰাই ইহঁতে ৰেডি হৈ আছে যে এনেকুৱা এটা চিটুৱেশ্যন সংগঠিত কৰিবৰ কাৰণে ভয়ংকৰ বৰ দুৰ্ভাগ্যজনক কথা এয়া আমি পুনৰ দৃশ্য এটা দেখাবলৈ বিচাৰিছোঁ এনেদৰে আচলতে শিলৰ বৰষুণ পৰিছে শিলৰ নাগালেণ্ড দিশৰ পৰা আচলতে অবাধ আৰু শিল তেওঁলোকে নিক্ষেপ কৰিছে আৰু এয়া আমি দৃশ্যত দেখুৱাইছোঁ আচলতে এনেদৰে আচলতে নিৰাপত্তাহীন বহিছে যথেষ্ট আচলতে আৰক্ষী আচলতে মোতায়েন কৰা হৈছিল আৰক্ষী আচলতে ব্যৱস্থা কেনেদৰে হ'ব আৰক্ষী প্ৰশাসনৰ ভূমিকা কি হ'ব আচলতে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিটো নেকি নাগালেণ্ড অপহৰণ কাণ্ডৰ লগত জড়িত বিগত সময়ত মুছলেক আলি অপহৰণ কাণ্ডৰ লগত জড়িত অভিযোগত এজনক নাগালেণ্ডৰ সন্তান কন্যাক আটক কৰা আছিল আটক কৰাৰ পাছতে আচলতে পৰিস্থিতি দুইখন ৰাজ্যৰ মাজত সংঘাতপূৰ্ণ হৈ গৈছে কি ক'ব গোটেই বিষয়টো আচলতে অসমৰ প্ৰশাসনৰ গাত কিবা দুখ আছে নেকি ইহঁতে ডিমাণ্ড কৰিছে যে ইহঁতৰ জাতীয় সংগঠনৰ বিষয়ববীয়াসকলে এইটোৱে কথা কৈছে যে চমু ড্ৰাইভক সন্তান কন্যাকনে চমু ড্ৰাইভৰ একদম নিৰক্ষীয় মানে একদম দুখীয়া পৰিয়ালৰ চমু চলাই তাৰ পৰিয়াল পোহপাল দি আছে গতিকে কিবা এটা দুখ কৰিছে আমাকো জনাওক ই যদি প্ৰকৃততে দুখী হ'লে আমিও একো নকৰোঁ কিন্তু মানুহটো আমাক লাগে ইয়াৰ প্ৰতি বহুতবাৰ হৈছে গৈছে তেনেকৈ মানুহ উঠাই লৈ গৈছে মানে নামতোলা থানা বা স্থানীয় ইহঁতৰ লোকেল থানাক নজনোৱাকৈ তেনেকৈ মানুহ উঠাই লৈ যোৱাৰ কাৰণে ইহঁতে ক্ৰুড হৈ আছে মানে আজি এমাহ দুমাহৰ পৰা ইহঁতে এই বস্তুটো প্ৰগ্ৰেম কৰি আছে আছিল তেওঁৰ মন্তব্য মই পুনৰবাৰ এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰশাসন আচলতে ব্যৱস্থা গ্ৰহণ কৰক অসমৰ দুইখন ৰাজ্যৰ যি শীৰ্ষ প্ৰশাসনিক ব্যৱস্থা আছে শীৰ্ষ প্ৰশাসনিক বিষয়াসকল আছে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক যাতে এটা অপ্ৰীতিকৰ পৰিস্থিতি এতিয়াও যদি আমি কওঁ এতিয়াও শিল বৰ্ষণ হৈ আছে আমি নাগালেণ্ডৰ দিশলৈ আমি আগবাঢ়িব পৰা নাই অন্ধকাৰ সুযোগ গ্ৰহণ কৰি এনেদৰে শিল বৰ্ষণ কৰা হৈছে অসমৰ দিশৰ পৰা শিল বৰ্ষণ কৰিছে নাগালেণ্ডৰ দিশৰ পৰা আচলতে শিল বৰ্ষণ কৰা হৈছে এই বিষয়টো আচলতে দুইখন ৰাজ্য যে সংঘাত তীব্ৰতৰ কৰি ধৰিছে তাৰ প্ৰতিচ্ছবিখন স্পষ্ট হৈ পৰিছে আৰু এই ক্ষেত্ৰত আচলতে চৰাইদেউ জিলা প্ৰশাসনে হওক বা অসমৰ গৃহ বিভাগে আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে ই নিশ্চয় অতি লক্ষণীয় যিহেতু নেকি নামতোলাবাসী জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰয়োজন আছে নাগালেণ্ডৰবাসীয়েও জীৱনৰ নিৰাপত্তা ব্যৱস্থা কৰা সুনিশ্চিত কৰা নিশ্চয় প্ৰয়োজন আছে এই ক্ষেত্ৰত আচলতে দুইখন ৰাজ্য কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব অনাগত সময়তে লক্ষণীয় হ'ব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ